নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। সৰ্বপ্ৰথমে মই আপোনালোক সকলোকে আমাৰ অতিকৈ আদৰ ৰঙালী বিহুৰ উলগ জনাইছো, লগতে অসমীয়া নৱবৰ্ষৰ অশেষ শুভেচ্ছা জনাইছো। মই আশা কৰিছো আৰু প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাও যাতে নৱবৰ্ষই অসমীয়া এই নৱবৰ্ষই আপোনালোকৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি যাতে কঢ়িয়াই আনে। আজি এই ভিডিঅ'ৰ জৰিয়তে মই অসমীয়া নৱবৰ্ষৰ ৰাশিফল আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছো। অসমীয়া নৱবৰ্ষ অৰ্থাৎ ইংৰাজী কেলেণ্ডাৰ অনুসৰি 15 এপ্ৰিল 2026 পৰা 14 এপ্ৰিল 2027 লৈকে সম্পূৰ্ণ এটা বছৰ ৰাশিফল মই এই ভিডিঅ'ৰ জৰিয়তে বৰ্ণনা কৰিবলৈ ওলাইছো। এই ৰাশিফল ভাৰতীয় বৈদিক জ্যোতিষ অনুসৰি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে আজি তুলা ৰাশিৰ পৰা আৰম্ভ কৰোঁ। তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ যেতিয়া আপোনাৰ কোষ্ঠীৰ দ্বাদশ ভাৱত লগতে নিজ ৰাশিলৈ অৱস্থান কৰিব, অৰ্থাৎ 2026 বৰ্ষৰ 1 আগষ্টৰ পৰা 2026 বৰ্ষৰ 2 ছেপ্টেম্বৰলৈকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। এই সময়ছোৱাত হয়তো আপোনালোকৰ কিডনি ৰিলেটেড কিবা অসুখ হ'ব পাৰে, নতুবা এই সময়ছোৱাত আপোনালোকৰ পেটৰ বিষৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যা, নতুবা চকু বা দাঁতৰ সমস্যাটো এই সময়ছোৱাত আপোনালোকে পৰিব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে পানী বেছিকৈ সেৱন কৰিব, লগতে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। লগতে 2026 বৰ্ষৰ নৱবৰ্ষৰ আৰম্ভণিৰ পৰা ক'বলৈ গ'লে 11 মে'লৈকে আপোনাৰ কোষ্ঠীৰ ষষ্ঠ ভাৱত অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ভাৱত শনি আৰু মংগলে একেলগে মিলি জ্যোতিৰ সৃষ্টি কৰি বিস্ফোটক নামৰ এক দোষৰ সৃষ্টি কৰিছে। গতিকে 11 মে'লৈকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। লগতে এই সময়ছোৱাত আপোনালোকে ড্ৰাইভিং কৰোঁতে, আপোনালোকে গাড়ী চলাওঁতে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব, অগ্নিৰ পৰা সাৱধানে থাকিব। লগতে এই সময়ছোৱাত আপোনালোকৰ কাৰোৰে লগত যাতে অযুক্তিকৰ যুক্তি তৰ্কত লিপ্ত হ'বলগীয়া নহয়, কাৰোৰে লগত যাতে এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হ'বলগীয়া নহয়, তাৰ বাবে আপোনালোকে নিজৰ বাণীসমূহৰ ওপৰতো কণ্ট্ৰল ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত গুৰু বৃহস্পতি 2 জুনৰ আগলৈকে 2026 বৰ্ষৰ 2 জুনৰ আগলৈকে আপোনাৰ ভাগ্যৰ ভাৱত থাকিব, লগতে শিক্ষাৰ ভাৱৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব। 2 জুনৰ আগলৈকে ক'বলৈ গ'লে 11 মাৰ্চৰ পৰা 2 জুনলৈকে গুৰু মাৰ্গী অৱস্থাত আপোনাৰ শিক্ষাৰ ভাৱৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব। গুৰুৰ এই দৃষ্টি শুভ দৃষ্টি বুলি কোৱা হয়। গতিকে 2 জুনৰ আগলৈকে শিক্ষাৰ্থীসকলৰ যদি কিবা পৰীক্ষাৰ ৰিজাল্ট দিয়ে, সেই ৰিজাল্ট অৰ্থাৎ সেই ফলাফলসমূহ যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে। লগতে 31 অক্টোবৰৰ পৰা 12 ডিচেম্বৰলৈকে গুৰু মাৰ্গী অৱস্থাত অৰ্থাৎ গুৰু বৃহস্পতি মাৰ্গী অৱস্থাত আপোনাৰ কোষ্ঠীৰ একাদশ ভাৱত অৰ্থাৎ আয়ৰ ভাৱত থাকিব। লগতে গুৰুৰ দৃষ্টি, গুৰুৰ সপ্তম দৃষ্টি আপোনাৰ কোষ্ঠীৰ পঞ্চম ভাৱৰ ওপৰত অৰ্থাৎ শিক্ষাৰ ভাৱৰ ওপৰত পৰিব। গতিকে 31 অক্টোবৰ 2026 পৰা 12 ডিচেম্বৰ 2026লৈকে এই সময়ছোৱাও শিক্ষাৰ্থীসকলৰ শিক্ষাৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি। এই সময়ছোৱাত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত জীৱনত যদি কিবা ডাঙৰ সিদ্ধান্ত লয়, নতুবা কোনো বিষয়ৰ ওপৰত যদি তেওঁলোকে গৱেষণা কৰিব বিচাৰে, ডিপলি ষ্টাডি বা ৰিচাৰ্চ কৰিব যদি বিচাৰে, তেন্তে ভৱিষ্যতৰ দিনত হয়তো যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব। লগতে প্ৰেম বা ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত যদি চাওঁ, আপোনাৰ প্ৰেমৰ ভাৱৰ অধিকাৰী গ্ৰহ শনি যেতিয়া বক্ৰী অৱস্থাত থাকিব, অৰ্থাৎ 26 জুলাই 2026 পৰা 12 ডিচেম্বৰ 2026লৈকে আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত হয়তো ভুল বুজাবুজিও হ'ব পাৰে। যিহেতু ৰাহু 5 ডিচেম্বৰ 2026লৈকে আপোনাৰ প্ৰেমৰ ভাৱৰ ওপৰত থাকিব, গতিকে এই সময়ছোৱাত আপোনালোকৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত হয়তো কোনো কথাত যুক্তিতৰ্ক হ'ব পাৰে। আপোনালোকে ইজনে আনজনক কোনো ক্ষেত্ৰত হয়তো সন্দেহৰ চকুৰে চাবও পাৰে। গতিকে এই সময়ছোৱাত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে বুজাবুজি ৰাখিবই লাগিব। অযুক্তিকৰ যুক্তিতৰ্ক কৰি আপোনালোকে যদি সময়বোৰ নষ্ট কৰে, তেন্তে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্ক বেয়াৰ ফালে যোৱাৰো সন্দেহ আছে। গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে নিজৰ মাজত বুজাবুজি ৰখাটো অত্যন্ত বাঞ্ছনীয়। লগতে বিবাহৰ ক্ষেত্ৰত যদি চাওঁ, গুৰু বৃহস্পতিৰ দৃষ্টি যেতিয়া আপোনাৰ বিবাহৰ ভাৱৰ ওপৰত অৰ্থাৎ আপোনাৰ কোষ্ঠীৰ সপ্তম ভাৱৰ ওপৰত পৰিব, 31 অক্টোবৰ 2026 পৰা 12 ডিচেম্বৰ 2026লৈকে
যিসকলৰ বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহ হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা গৈছে, নতুবা এই সময়ছোৱাত আপোনালোকে বিবাহৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰীৰ সন্ধানো পাব পাৰে। লগতে সাংসাৰিক ক্ষেত্ৰত যদি চাওঁ, আপোনাৰ বিবাহৰ ভাৱৰ অধিকাৰী গ্ৰহ মংগল যেতিয়া আপোনাৰ কুষ্টিৰ অষ্টম ভাৱত থাকিব অৰ্থাৎ ত্ৰিক ভাৱত থাকিব, তেতিয়া আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত হয়তো ভুল বুজাবুজি হ'ব পাৰে। মংগল আপোনাৰ কুষ্টিৰ অষ্টম ভাৱত 2026 বৰ্ষৰ জুন মাহৰ 21 তাৰিখৰ পৰা আগষ্ট মাহৰ 2 তাৰিখলৈকে থাকিব। গতিকে সাংসাৰিক ক্ষেত্ৰত বৈবাহিক ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে ধৈৰ্য ধৰিব লাগিব, পৰস্পৰৰ মাজত বুজাবুজি ৰাখিব লাগিব। কোনো কথাত হয়তো আপোনালোকে যথেষ্ট কম্প্ৰমাইজ আৰু এডজাষ্ট কৰিবলগীয়া হ'ব পাৰে, তেতিয়া আপোনালোকৰ বৈবাহিক সম্পৰ্ক নিশ্চয় সুমধুৰ হৈ থাকিব। লগতে যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে 2026 বৰ্ষৰ 15 এপ্ৰিলৰ পৰা 14 মে, লগতে 2027 বৰ্ষৰ 15 জানুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত হয়তো নতুনকৈ চাকৰি পাবলৈ সক্ষম হ'ব পাৰে। লগতে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ হয়তো এই সময়ছোৱাত চাকৰিৰ ক্ষেত্ৰত প্ৰমোচন বা ইনক্ৰিমেণ্ট হ'ব পাৰে। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি চাওঁ, এই গোটেই বৰ্ষটোৱে ক'বলৈ গ'লে তুলা ৰাশিৰ জাতক জাতিকাই বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'বলৈ সক্ষম হ'ব। বিশেষকৈ গুৰু বৃহস্পতি যেতিয়া আপোনাৰ কুষ্টিৰ দশম ভাৱত মাৰ্গী অৱস্থাত থাকিব, 31 অক্টোবৰৰ পৰা 12 ডিচেম্বৰলৈকে আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত অধিক টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। কিন্তু বুধ যেতিয়া নিজ ৰাশিলৈ অৱস্থান কৰিব, বুধক বেপাৰ বাণিজ্যৰ এক প্ৰধান কাৰক গ্ৰহ বুলি কোৱা হয়। গতিকে বুধ যেতিয়া নিজ ৰাশিলৈ অৱস্থান কৰিব, লগতে বুধ যেতিয়া বক্ৰী অৱস্থাত থাকিব, তেতিয়া আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হাই ইনভেষ্টমেণ্ট নকৰিব। নৱবৰ্ষৰ প্ৰথম 15 দিন অৰ্থাৎ 30 এপ্ৰিললৈকে, লগতে 29 জুনৰ পৰা 23 জুলাই আৰু 23 অক্টোবৰৰ পৰা 13 নৱেম্বৰ, এই সময়সীমাৰ ভিতৰত আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হাই ইনভেষ্টমেণ্ট নকৰিব, নহ'লে পিছৰ পৰ্যায়ত আপোনালোকে হয়তো লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰতিকাৰ হিচাপে তুলা ৰাশিৰ জাতক জাতিকাসকলে নৱবৰ্ষৰ আৰম্ভণিৰ কেইটামান শুকুৰবাৰে যদি গৌ মাতাক আপোনালোকে গুড়ৰ লগত যদি ৰুটি খাবলৈ দিয়ে, লগতে আপোনালোকে প্ৰতি শুকুৰবাৰে যদি কপালত কেশৰৰ তিলক ব্যৱহাৰ কৰে, তেন্তে এই বৰ্ষটি প্ৰভুৰ কৃপাত, দুৰ্গা গোসাঁনীৰ কৃপাত হয়তো আপোনালোকৰ ভালদৰে পাৰ হ'ব। এতিয়া আহক বৃশ্চিক ৰাশিৰ দিশলৈ যাওঁ। সৰ্বপ্ৰথমে চাওঁ আহক অসমীয়া এই নৱবৰ্ষত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য পাতি কেনেধৰণৰ হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল, আৰু মংগলৰ অৱস্থান যদি আমি অধ্যয়ন কৰোঁ, মংগল 2026 বৰ্ষৰ 11 মেৰ আগলৈকে আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত শনিৰ লগত একেলগে জ্যোতিৰ সৃষ্টি কৰি বিস্ফোটক নামৰ এক দোষৰ সৃষ্টি কৰিছে। গতিকে 11 মেৰ আগলৈকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। এই সময়ছোৱাত হয়তো আপোনালোকৰ হাড়ৰ বিষৰ সমস্যা, আঁঠুৰ বিষৰ সমস্যা, ভৰিৰ বিষৰ সমস্যা, নতুবা কঁকালৰ বিষৰ সমস্যাটো আপোনালোকে পৰিব পাৰে। নতুবা কোনো সময়ত এই সময়ছোৱাত আপোনালোকৰ হয়তো পেটৰ বিষৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যা, নতুবা কিডনিৰ ৰিলেটেড আপোনালোকে হয়তো কিবা সমস্যাত পৰিব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে পানী বেছিকৈ সেৱন কৰিব, লগতে নিজৰ ডায়েট চাৰ্টৰ ওপৰত গুৰুত্ব দিব। লগতে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ মংগল 11 মেৰ পৰা 21 জুনলৈকে, 2026 বৰ্ষৰ 11 মেৰ পৰা 21 জুনলৈকে আপোনাৰ কুষ্টিৰ ষষ্ঠ ভাৱত অৰ্থাৎ ত্ৰিক ভাৱত থাকিব, যিটো জ্যোতিষ অনুসৰি মুঠেই শুভ ভাৱ বুলি ক'ব নোৱাৰি। গতিকে 11 মেৰ পৰা 21 মেলৈকে এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যত্নটো কৰিব লাগিবই, গুৰুত্বটো দিব লাগিবই। তাৰোপৰি এই সময়ছোৱাত আপোনালোকে যদি দূৰলৈ ভ্ৰমণ কৰে, সেই ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকে যথেষ্ট সতৰ্ক হ'ব। এই সময়ছোৱাত অৰ্থাৎ 11 মেৰ পৰা 21 জুনলৈকে আপোনালোকে অগ্নিৰ পৰা সাৱধানে থাকিব। লগতে আপোনালোকে যদি ড্ৰাইভিং কৰে, এই সময়ছোৱাত আপোনালোকে গাড়ী চলাওঁতেও ড্ৰাইভিঙৰ সময়টো যথেষ্ট সাৱধানতা অৱলম্বন কৰিব। এতিয়া আহক চাওঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বিশেষকৈ শিক্ষাৰ্থীসকলৰ শিক্ষা এই নৱবৰ্ষত কেনেধৰণৰ হ'ব। আপোনাৰ শিক্ষাৰ ভাৱত শনি বিৰাজমান, আৰু শনি গোটেই বৰ্ষতে আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত অৰ্থাৎ শিক্ষাৰ ভাৱত থাকিব। শনিয়ে যিহেতু কঠোৰ পৰিশ্ৰম বিচাৰে, গতিকে আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাবলৈ কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। লগতে গুৰু, যাক
শিক্ষাৰ এক প্ৰধান কাৰক বুলি কোৱা হয়, গুৰু বৃহস্পতিক শিক্ষাৰ এক প্ৰধান কাৰক বুলি কোৱা হয়, সেই গুৰু বৃহস্পতি সুদীৰ্ঘ 12 বছৰ মূৰত আপোনাৰ পুষ্টিৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যৰ ভাৱত লগতে উচ্চ ৰাশিলৈ অৱস্থান কৰিব। ক'বলৈ গ'লে 2 জুন 2026 পৰা 12 ডিচেম্বৰ 2026 লৈকে এই সময়ছোৱাত গুৰু যেতিয়া মাৰ্গী অৱস্থাত আপোনাৰ পুষ্টিৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যৰ ভাৱত কেন্দ্ৰৰ ভাৱত লগতে আয়ৰ ভাৱতো থাকিব। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে এই সময়ছোৱাত যদি কঠোৰ পৰিশ্ৰম কৰে আৰু আপোনালোকে যদি একো শ্বৰ্টকাট মেথড এপ্লাই নকৰে, অৰ্থাৎ সহজে কৃতকাৰ্যতা লাভ কৰিব পৰা বিশেষ একো কষ্ট নকৰা পৰিশ্ৰম নকৰা পদ্ধতি যদি আপোনালোকে ব্যৱহাৰ নকৰে, আপোনালোকে যদি সম্পূৰ্ণ নিজৰ প্ৰচেষ্টা আগবঢ়ায়, তেন্তে 2 জুন 2026 পৰা 12 ডিচেম্বৰ 2026 লৈকে শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপোনালোকে যদি কিবা সিদ্ধান্ত ল'ব বিচাৰে, বিশেষকৈ নিজৰ শিক্ষাৰ ক্ষেত্ৰত যদি কিবা সিদ্ধান্ত ল'ব বিচাৰে, কিবা বিশেষ বিষয়ৰ ওপৰত আপোনালোকে যদি গৱেষণা কৰিব বিচাৰে, ডিপলি ষ্টাডি বা ৰিচাৰ্চ কৰিব বিচাৰে, তেন্তে পৰৱৰ্তী সময়ত আপোনালোকে ইয়াৰ জৰিয়তে যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব। লগতে আপোনাৰ পুষ্টিৰ পঞ্চম ভাৱৰ জৰিয়তে আপোনাৰ প্ৰেম বা আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ বিষয়েও আমি অধ্যয়ন কৰোঁ, যিহেতু আপোনাৰ পুষ্টিৰ পঞ্চম ভাৱত শনি আছে আৰু শনি যেতিয়া বক্ৰী হ'ব, বিশেষকৈ 26 জুলাইৰ পৰা 11 ডিচেম্বৰৰ ভিতৰত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত হয়তো কেতিয়াবা ভুল বুজাবুজি হ'ব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কোনো কথাত হয়তো যথেষ্ট জিদ্দি হৈ পৰিব পাৰে, নিজৰ মতকে হয়তো বেছি প্ৰাধান্য দিব পাৰে, নতুবা এই সময়ছোৱাত অৰ্থাৎ 26 জুলাইৰ পৰা 11 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ মাজত হয়তো কোনো কথাত আৰ্গুমেণ্টছ হ'ব পাৰে, অৰ্থাৎ কিছু যুক্তিতৰ্কও হ'ব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্ক সুমধুৰ কৰি ৰাখিবৰ বাবে পৰস্পৰৰ মাজত যথেষ্ট বুজাবুজি থকাটো অতিকৈ বাঞ্ছনীয়। লগতে বিবাহৰ ক্ষেত্ৰত যদি চাওঁ, আপোনাৰ পুষ্টিৰ সপ্তম ভাৱৰ অধিকাৰী গ্ৰহ অৰ্থাৎ বিবাহৰ ভাৱৰ অধিকাৰী গ্ৰহ হৈছে শুক্ৰ, আৰু শুক্ৰ যেতিয়া নিজা ৰাশিলৈ অৱস্থান কৰিব, অৰ্থাৎ 2026 বৰ্ষৰ 19 এপ্ৰিলৰ পৰা 2026 বৰ্ষৰ 14 মেলৈকে যিসকল বিশেষকৈ ছিংগলছ হৈ আছে, তেওঁলোকৰ এই সময়সীমাৰ ভিতৰত হয়তো শুভ বিবাহ সম্পন্ন হ'ব পাৰে, নতুবা এই সময়ছোৱাত তেওঁলোকে মনে বিচৰা বিবাহৰ উপযুক্ত পাত্ৰ বা পাত্ৰী পাবলৈ সক্ষম হ'ব পাৰে। লগতে আপোনাৰ বিবাহৰ ভাৱত যিহেতু শনিৰ তৃতীয় দৃষ্টি পৰিছে, গতিকে শনি যেতিয়া বক্ৰী হ'ব, বিশেষকৈ 26 জুলাই 2026 পৰা 11 ডিচেম্বৰ 2026 লৈকে আপোনাৰ হাজবেণ্ড বা ৱাইফ কিছু খঙাল হৈ পৰিব পাৰে। তেওঁৰ স্বভাৱ এই সময়ছোৱাত হয়তো কিছু উগ্ৰ হ'ব পাৰে, তেওঁ কিছু জিদ্দি হ'ব পাৰে, আপোনালোকৰ মাজত এই সময়ছোৱাত হয়তো কিছু তৰ্ক বিতৰ্ক হ'ব পাৰে, নতুবা এই সময়ছোৱাত পৰস্পৰে পৰস্পৰক হয়তো ভুল বুজিব পাৰে। গতিকে এই সময়ছোৱাত অৰ্থাৎ জুলাই মাহৰ শেষৰ পৰা ধৰি লওক ডিচেম্বৰ মাহৰ প্ৰথম ভাগলৈকে আপোনালোকে বৈবাহিক ক্ষেত্ৰত কিছু ধৈৰ্য ধৰিব লাগিব। উভয়ে উভয়ক মৰম চেনেহ কৰাৰ উপৰিও আপোনালোকে নিজৰ সম্পৰ্কৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা ভক্তি কৰিলে, যথেষ্ট ইজনে আনজনক সন্মান প্ৰদৰ্শন কৰিলে আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ মধুৰতা নিশ্চয় বৰ্তি থাকিব। লগতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এটা কথা কিন্তু ক'ব লাগিব, এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, যে গুৰু বৃহস্পতি যাক ভাগ্যৰ প্ৰধান কাৰক বুলি কোৱা হয়, সেই গুৰু বৃহস্পতি সুদীৰ্ঘ 12 বছৰ মূৰত আপোনাৰ পুষ্টিৰ নৱম ভাৱত এই বৰ্ষৰ 2 জুনৰ দিনা প্ৰৱেশ কৰিব। গতিকে গুৰু যেতিয়া মাৰ্গী অৱস্থাত আপোনাৰ পুষ্টিৰ নৱম ভাৱত থাকিব, অৰ্থাৎ 2 জুন 2026 পৰা 31 অক্টোবৰ 2026 লৈকে এই সময়ছোৱাত আপোনালোকে ভাগ্যৰ ক্ষেত্ৰত গুৰু বৃহস্পতিৰ পৰা যথেষ্ট আশীৰ্বাদ পাবলৈ সক্ষম হ'ব পাৰে। এই সময়ছোৱাত হয়তো আপোনালোকৰ বহুদিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম হয়তো সম্পূৰ্ণ হ'ব পাৰে, ঘৰত এই সময়ছোৱাৰ ভিতৰত হয়তো আপোনালোকৰ কিবা মাংগলিক কৰ্ম হ'ব পাৰে, নতুবা এই সময়ছোৱাত আপোনালোকে কোনোবা চ'ৰ্চত যদি টকা পইচা ইনভেষ্ট কৰে, তেনে ভৱিষ্যতৰ দিনত হয়তো যথেষ্ট লাভৱান হ'বলৈ সক্ষম হ'ব পাৰে।
লগতে চাকৰিৰ ক্ষেত্ৰত যদি চাওঁ 15 আগষ্ট 2024 পৰা 14 অক্টোবৰ 2024 লৈকে 15 নৱেম্বৰ 2024 পৰা 14 ডিচেম্বৰ 2024 লৈকে আৰু 15 ফেব্ৰুৱাৰী 2027 পৰা 14 মাৰ্চ 2027 লৈকে চাকৰি পোৱাৰ যথেষ্ট যোগ দেখিবলৈ পোৱা গৈছে নতুবা এই সময়ছোৱাত যিসকলে চাকৰি কৰি আছে আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত প্ৰমোচন বা ইনক্ৰিমেন্ট হ'ব পাৰে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই গোটেই বৰ্ষটোৱে ক'বলৈ গ'লে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব কিন্তু এটা কথা মনত ৰাখিব যে ব্যৱসায়ৰ প্ৰথম প্ৰধান কাৰক গ্ৰহ বুধ যেতিয়া বক্ৰী অৱস্থাত থাকিব তেতিয়া কিন্তু আপোনালোকে হাই ইনভেষ্টমেন্ট নকৰিব লগতে বুধ যেতিয়া নিচ ৰাশিলৈ অৱস্থান কৰিব তেতিয়া কিন্তু আপোনালোকে হাই ইনভেষ্টমেন্ট নকৰিব মই এই সময়সীমা কৈ দিছো নৱবৰ্ষ আৰম্ভ হোৱাৰ পৰা প্ৰথম 15 দিন অৰ্থাৎ 30 এপ্ৰিললৈকে লগতে 29 জুন 2026 পৰা 27 জুলাই 2026 লৈকে আৰু 23 অক্টোবৰ 2026 পৰা 13 নৱেম্বৰ 2026 লৈকে আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হাই ইনভেষ্টমেন্ট নকৰিব নহলে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে হয়তো লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰতিকাৰ হিচাপে প্ৰত্যেক গুৰুবাৰে অৰ্থাৎ বৃহস্পতিবাৰে আপোনালোকে চন্দনৰ তিলক নিজৰ কপালত অংকন কৰিব লগতে প্ৰত্যেক শনিবাৰে আপোনালোকে শনি মন্দিৰত গৈ তিল তেলৰ চাকি প্ৰজ্বলিত কৰিব তেতিয়া নিশ্চয় প্ৰভুৰ কৃপাত এই বৰ্ষটি আপোনালোকৰ ভালদৰে পাৰ হ'ব এতিয়া আহিছো ধনু ৰাশিৰ দিশলৈ ধনু ৰাশিৰ জাতক জাতিকাৰ নৱবৰ্ষত এই স্বাস্থ্যপাতি কেনে ধৰণৰ হ'ব সেই বিষয়ে সৰ্বপ্ৰথমে চাওঁ আহক ধনু ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে গুৰু বৃহস্পতি ক'বলৈ গ'লে 2 জুনৰ পৰা 31 অক্টোবৰলৈকে আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত থাকিব যদিও এই সময়ছোৱাত গুৰু বৃহস্পতি উচ্চ ৰাশিলৈ অৱস্থান কৰিব কিন্তু ত্ৰিক ভাৱত অৰ্থাৎ অষ্টম ভাৱত গুৰু বৃহস্পতি কিছু দুৰ্বল হৈ যায় গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ওপৰত যথেষ্ট গুৰুত্ব দিব আপোনালোকে সদায় নিজৰ নিত্য কৰ্মসমূহ সময়মতে কৰিবৰ বাবে চেষ্টা কৰিব লগতে আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱৰ অধিকাৰী গ্ৰহ মংগল যেতিয়া আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত শনিৰ লগত একেলগে জ্যোতিৰ সৃষ্টি কৰি বিস্ফোটক নামৰ এক যুগৰ সৃষ্টি কৰিব অৰ্থাৎ 11 মেৰ আগলৈকে ক'বলৈ গ'লে নৱবৰ্ষ আৰম্ভণিৰ পৰা 11 মেৰ আগলৈকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিব এই সময়ছোৱাত বিশেষকৈ আপোনালোকৰ নিজৰ খাদ্য বস্তুৰ ওপৰত নিজৰ ডায়েট চাৰ্টৰ ওপৰত যথেষ্ট চকু দিব নহলে এই সময়ছোৱাত আপোনালোকৰ পেটৰ বিষৰ সমস্যা গ্যাস্ট্ৰিক ৰিলেটেড কিবা সমস্যা নতুবা কিডনিৰ লগত কিবা জড়িত হয়তো সমস্যাত পৰিব পাৰে আপোনালোকে যিমান পাৰে পানী বেছিকৈ সেৱন কৰিব আৰু ৰেগুলাৰ আপোনালোকে ব্ৰিথিং এক্সাৰসাইজ যোগা মেডিটেশ্যন কৰিবলৈ চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ ধনু ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ কুষ্ঠৰ পঞ্চম ভাৱৰ অৰ্থাৎ শিক্ষাৰ ভাৱৰ অধিকাৰী গ্ৰহ হৈছে মংগল যেতিয়া নিজা ৰাশিলৈ অৱস্থান কৰিব অৰ্থাৎ 11 মে 2026 পৰা 21 জুন 2026 লৈকে ধনু ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব লগতে গুৰু মাৰ্গী হৈ আপোনাৰ কুষ্ঠৰ যেতিয়া নৱম ভাৱলৈ অৱস্থান কৰিব লগতে গুৰুৰ নৱম দৃষ্টি যেতিয়া আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱত অৰ্থাৎ শিক্ষাৰ ভাৱৰ ওপৰত পৰিব অৰ্থাৎ চাবলৈ গ'লে 31 অক্টোবৰ 2026 পৰা 12 ডিসেম্বৰ 2026 লৈকে এই সময়ছোৱাত ধনু ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব মই আগতে কোৱা সময়সীমাৰ উপৰিও এই সময়ছোৱাত অৰ্থাৎ এই দুই সময়সীমাৰ ভিতৰত 11 মেৰ পৰা 21 জুন 2026 লৈকে লগতে 31 অক্টোবৰ 2026 পৰা 12 ডিসেম্বৰ 2026 লৈকে শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যদি কঠোৰ পৰিশ্ৰম কৰে বেষ্ট ৰিজাল্ট পাবলৈ সক্ষম হ'ব নতুবা এই সময়ছোৱাত আপোনালোকে কিবা বিষয়ৰ ওপৰত ডিপলি ষ্টাডি বা ৰিসাৰ্চ কৰাৰ কথা যদি চিন্তা কৰে বা শিক্ষাৰ ক্ষেত্ৰত যদি এক ভাল সিদ্ধান্ত লয়
এক দূৰদৰ্শী সিদ্ধান্ত লয় তেন্তে ভৱিষ্যতৰ দিনত যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব লগতে প্ৰেমৰ ক্ষেত্ৰত বা আপোনালোকৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত যদি চাওঁ আপোনাৰ প্ৰেমৰ ভাৱৰ অধিকাৰী গ্ৰহ অৰ্থাৎ মংগল আপোনাৰ কুষ্ঠৰ প্ৰেমৰ ভাৱৰ অধিকাৰী গ্ৰহ হয় মংগল যেতিয়া আপোনাৰ কুষ্ঠৰ তৃক ভাৱলৈ অৰ্থাৎ ষষ্ঠ ভাৱত আৰু অষ্টম ভাৱলৈ যেতিয়া অৱস্থান কৰিব তেতিয়া আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত হয়তো ভুল বুজাবুজি হ'ব পাৰে বা ইজনৰ লগত আনজনৰ হয়তো কিছু মনোমালিন্য হ'ব পাৰে 2026 বৰ্ষৰ 21 জুনৰ পৰা 2026 বৰ্ষৰ 8 আগষ্টলৈকে লগতে 2026 বৰ্ষৰ 18 ছেপ্টেম্বৰৰ পৰা 12 নৱেম্বৰলৈকে এই দুই সময়সীমাৰ ভিতৰত প্ৰেমিক প্ৰেমিকাসকলৰ মাজত হয়তো ভুল বুজাবুজি হ'ব পাৰে মনোমালিন্য হ'ব পাৰে বা ইজনে আনজনক হয়তো যথেষ্ট যুক্তিতৰ্ক কৰিব পাৰে পুৰণা কথা এটাকে হয়তো আপোনালোকে এটা ডাঙৰ ইস্যু ক্ৰিয়েট কৰিব পাৰে যাৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক হয়তো বেয়াৰ ফালে ঢাল খাব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত কিছু ধৈৰ্য ধৰিব লাগিব আপোনালোকে যদি উভয়ৰ লগত কিছু কম্প্ৰমাইজ কৰে আণ্ডাৰষ্টেণ্ডিং ৰাখে বুজাবুজি ৰাখে তেতিয়া নিশ্চয় আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ঠিকে থাকিব লগতে বৈবাহিক ক্ষেত্ৰত যদি চাওঁ যিহেতু বৰ্তমান সময়ত ক'বলৈ গ'লে নৱবৰ্ষৰ এই গোটেই সময়খিনিতে আপোনালোকৰ শনিদেৱৰ চতুৰ্থ ভাৱৰ ঢৈয়া চলি থাকিব শনিদেৱৰ চতুৰ্থ ভাৱৰ যেতিয়া ঢৈয়া চলি থাকে তেতিয়া আপোনালোকৰ ঘৰুৱা সুখ শান্তিৰ ক্ষেত্ৰত কিছু ব্যাঘাত সৃষ্টিও হ'ব পাৰে গতিকে এই সময়ছোৱাত বিশেষকৈ শনি যেতিয়া বক্ৰী হ'ব 26 জুলাই 2026ৰ পৰা 11 ডিচেম্বৰ 2026 লৈকে এই সময়ছোৱাত আপোনালোকে ঘৰুৱা সুখ শান্তি যাতে অব্যাহত থাকে আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত নতুবা আপোনাৰ স্পাউস আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত যাতে ভুল বুজাবুজি নহয় সেই বিষয়ে আপোনালোকে যথেষ্ট লক্ষ্য ৰাখিব বিশেষকৈ এই সময়ছোৱাত আপোনালোকে নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিব নিজৰ বাণীসমূহৰ ওপৰত লক্ষ্য ৰাখিব বিশেষকৈ নিজৰ পৰিয়ালৰ লগত যাৰ লগত আপুনি সদায় উঠা বহা কৰে তেওঁক ভাল ব্যৱহাৰ কৰিব তেতিয়া নিশ্চয় আপোনালোকৰ পৰিয়ালত লগতে স্বামী স্ত্ৰীৰ মাজতো ভাল সম্পৰ্ক বৰ্তি থাকিব লগতে ভাগ্যৰ ক্ষেত্ৰত যদি চাওঁ আপোনাৰ ভাগ্যৰ ভাৱৰ অধিকাৰী গ্ৰহ হৈছে সূৰ্য গোটেই বৰ্ষটোৰ বাবে 15 এপ্ৰিল 2026ৰ পৰা 14 মে 2026 লৈকে নিজা ৰাখিলৈ অৱস্থান কৰিব গতিকে ভাগ্যৰ ক্ষেত্ৰত এই এক মাহৰ ভিতৰত অৰ্থাৎ 15 এপ্ৰিলৰ পৰা 14 মে লৈকে আপোনালোকে যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব এই সময়ছোৱাত হয়তো বহু দিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে নতুবা এই সময়ছোৱাৰ ভিতৰত আপোনালোকে যদি কোনোবা সোৰ্সত অথবা ট্ৰেডিংত যদি টকা পইচা ইনভেস্ট কৰে আৰু আপোনাৰ কুষ্ঠিত যদি সূৰ্য এক শক্তিশালী স্থানত আছে তেন্তে নিশ্চয় আপোনালোকে যথেষ্ট লাভৱান হ'বলৈ সক্ষম হ'ব লগতে চাকৰিৰ ক্ষেত্ৰত যদি চাওঁ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে 15 এপ্ৰিল 2026ৰ পৰা 15 জুলাই 2026 লৈকে 15 আগষ্ট 2026ৰ পৰা 14 ছেপ্টেম্বৰ 2026 লৈকে 15 নৱেম্বৰ 2026ৰ পৰা 14 ডিচেম্বৰ 2026 লৈকে চাকৰি পোৱাৰ যথেষ্ট যোগ দেখিবলৈ পোৱা গৈছে লগতে এই সময়ছোৱাত সূৰ্যৰ অৱস্থান যথেষ্ট শক্তিশালী হোৱাৰ বাবে সূৰ্য আপোনাৰ কুষ্ঠৰ কেন্দ্ৰত ভাগ্যত আয়ৰ ভাৱত থকাৰ বাবে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ হয়তো এই সময়ছোৱাৰ ভিতৰত চাকৰিত প্ৰমোচন হ'ব পাৰে নতুবা ইনক্ৰিমেন্ট হোৱাৰো সম্ভাৱনা আছে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ধনু ৰাশিৰ জাতক জাতিকাসকলে যদি এই বছৰ কিছু ধৈৰ্য ৰাখে আৰু বিশেষকৈ নিজৰ ক্লায়েন্টছৰ লগত নিজৰ বিজনেছ পাৰ্টনাৰ লগত যদি এক সুমধুৰ সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰে তেন্তে নিশ্চয় যথেষ্ট লাভৱান হ'বলৈ সক্ষম হ'ব কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে বেপাৰ বাণিজ্যৰ প্ৰধান কাৰক গ্ৰহ বুধ যেতিয়া নিজ ৰাশিলৈ অৱস্থান কৰিব লগতে বুধ যেতিয়া বক্ৰী হ'ব তেতিয়া আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কিন্তু টকা পইচা বেছিকৈ ইনভেস্ট নকৰিব নৱবৰ্ষ আৰম্ভণিৰ পৰা প্ৰথম 15 দিন অৰ্থাৎ 30 এপ্ৰিললৈকে 29 জুন 2026ৰ পৰা 23 জুলাই 2026 লৈকে লগতে 23 অক্টোবৰ 2026ৰ পৰা 13 নৱেম্বৰ 2026 লৈকে এই সময়সীমাৰ ভিতৰত আপোনালোকে বেপাৰ বাণিজ্যত অধিক টকা পইচা ইনভেস্ট নকৰিব নহলে পৰৱৰ্তী পৰ্যায়ত হয়তো আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে
প্ৰতিকাৰ হিচাপে ধনুৰাশিৰ জাতক জাতিকাসকলে নৱবৰ্ষৰ আৰম্ভণিৰ পৰা কেইটামান গুৰুবাৰে অৰ্থাৎ বৃহস্পতিবাৰে আপোনালোকে আহঁত গছৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব আৰু আহঁতৰ গুৰিত পানী অৰ্পণ কৰিব। লগতে প্ৰত্যেক গুৰুবাৰে আপোনালোকে আহঁত গছৰ তলত তেলৰ চাকি অৰ্থাৎ তেলৰ দীপক প্ৰজ্বলিত কৰিব। তেতিয়া প্ৰভুৰ কৃপাত বিষ্ণুৰ কৃপাত নিশ্চয় এই বৰ্ষটি আপোনালোকৰ ভালদৰে পাৰ হ'ব। তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ, এয়া হ'ল তুলা, বৃশ্চিক আৰু ধনু ৰাশিৰ অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিফল। আজি এই ৰাশিফলৰ ভিডিঅ' চাই আপোনালোকৰ যদি ভাল লাগিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছোঁ। জয় শ্ৰী ৰাম, জয় বজৰংবলী।